মোৰ ছোৱালীজনী কিমান নম্বৰত আছে অকমান আগবঢ়াই দিয়াচোন চাব ছোৱালীজনী গান গোৱাই মাক দেউতাক গুচি গ'ল ছোৱালীজনীলৈ বেলেগৰ ল'ৰা ছোৱালীৰ চাই নাথাকে এতিয়াও কিন্তু নাই নাপায় নোৱাৰে এওঁ আমুক জাতি তেওঁ তমুক জাতি তেওঁ অমুক ধৰ্মৰ তেওঁ তমুক ধৰ্মৰ এই কথাবোৰ ভাষণৰ মাজতে সীমাবদ্ধ হৈ আছে গাঁৱে গাঁৱে যদি আপুনি এতিয়াও যায় এতিয়াও কিন্তু আপুনি সেয়া পাব দুৰ্গা পূজা পাতিব পাৰো জেঠ মাহলৈকে আমি যদি বিহু পাতি থাকিব পাৰো আমি এটা দিন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে উলিয়াব নোৱাৰোনে কিয় আমি পাতিব লাগে কাৰণে আমি অকল ৰাভা সংগীতৰ প্ৰতিযোগিতা ৰাভা নৃত্যৰ প্ৰতিযোগিতা পাতিলো হৈ গ'ল পাতিবলগীয়া আছিল আৰু আমি চেনেলবোৰে কি কৰোঁ কেইগৰাকীমান ব্যক্তিক মাতিলো ৰাভা গীত মাতৰ চৰ্চা সেইকেইদিন খুব ধৰফৰ লাগে কাক মাতিম কোনে ক'ব ৰাভাৰ বিষয়ে ৰাভা সংগীত গাব পৰা আৰু এতিয়াতো তথাকথিত যিসকলে নামী দামী ছিংগাৰ আছে যিসকল অসমত তেওঁলোকে আকৌ ৰাভা সংগীত এটা গাবলৈ দিলে নাক মুখ কুচাই ভয় কৰে গাব নোৱাৰে আকৌ আপোনালোকে মোক জীৱন শিল্পী বুলি কয় যদি প্ৰকৃততে মই জীৱন শিল্পী হওঁ তেন্তে সেয়া ৰাইজৰ সৃজনী শক্তিত সেয়া ভগৱানৰ কৰোণাত নহয় প্ৰশান্ত মহাসাগৰৰ তলত ডুব মাৰি অসংখ্য শামুক বুটলি আনিব পৰা দুঃসাহসিক শক্তি দুৰ্বাৰ শক্তি যাৰ থাকে তেওঁহে কলাৰ মুকুতা বুটলি আনিব পাৰে এই কথাষাৰ কৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই একেবাৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে জীৱন গঢ়াৰ পৰা বাওপন্থী আদৰ্শলৈ তেখেত অৰ্থনীতিৰ পৰা সমাজনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ একেধাৰে এগৰাকী কবি সাহিত্যিক নৃত্যশিল্পী গীতিকাৰ সুৰকাৰ আজি যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনশৈলীক পৃথক এটা দৃষ্টিৰেও যদি চাওঁ ব্যক্তিত্বৰ দিশটোত যদি চাওঁ তেন্তে ক'ব লাগিব তেখেত এগৰাকী স্থিৰ প্ৰতিজ্ঞ এগৰাকী সত্যনিষ্ঠ যিগৰাকীয়ে মানুহক সপোন দেখুৱাইছিল ৰাইজৰ হৈ সপোন দেখিছিল তেনে এক বিপ্লৱী সত্তা আৰু সেয়াই হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আজিৰ দিনটোৰ মহত্ব এই 20 জুনৰ দিনটো মহত্ব আমি সকলোৱে জানো কিন্তু আমি খুব দুখিত এইভাবে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে এটা দিন আমি অসমবাসীয়ে পালন কৰিব লাগে বাবেহে পালন কৰি আহিছো বহু ঠাইত এইটো আমাৰ বাবে দুখৰ কথা লাজৰ কথা কিন্তু সেই যেটো ধাৰণা সেই ধাৰণাটো খলনি কৰিছে দলিয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চৰ দৰে এনে অনুষ্ঠানে গতিকে এই অনুষ্ঠানটি আয়োজন কৰা পৰিয়ালবৰ্গক মই কৃতজ্ঞতা জনাইছো আসলতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কেইটামান শব্দ কেইটামান বাক্য নিৰ্দিষ্ট সময়ত আমি কৈ শেষ কৰিব নোৱাৰো সাম্যবাদী এক ধাৰণা যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিচাৰিছিল যে উচ্চ নিজ ধাৰণাটো আমাৰ মাজৰ পৰা আঁতৰি যাওক যদিও 1947 চনত দেশ স্বাধীন হৈছিল কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই কথাটো সেই মুহূৰ্ততে ভাবিছিল আমি কিন্তু একাংশ ধনী একাংশ জমিদাৰৰ পৰা আমি স্বাধীন হোৱা নাই সেই যে শ্ৰমিক কৃষক আৰু একাংশ নিপীড়িত জনতাৰ হৈ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এক বিশেষ সত্তা হৈ থিয় দিছিল কিয়নো থিয় দিছিল কাৰণ সেই স্বাধীনতা এই তেখেতে বিচাৰি থকা স্বাধীনতাৰ মাজত আকাশ পাতাল এক পাৰ্থক্য আছিল আৰু সেইভাবে জনতাক জগাই তুলিবৰ বাবে তেওঁ বহুখিনি গীত কবিতা নাট এইবোৰ তেওঁ ধাৰাবাহিকভাৱে আমাৰ মাজলৈ দি থৈ গৈছিল ডেকা শক্তিক জগাবৰ বাবে তেওঁ কৈছিল বিশ্ববিজয় নৱজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ কৃষকক জগাবলৈ তেওঁ কৈছিল বল 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 কৃষক শক্তিৰ দল অবনোৱা নিবনোৱা আগবাঢ়ি যাওঁ বল তেনেকৈ বহুখিনি গীত সকলোকে আগবঢ়াই আনিবৰ বাবে সকলোৰে ভিতৰত থকা সেই আবেগক জগাই তুলিবৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এটাৰ পাছত আন এটা বিপ্লৱী সত্তাৰে আমাক সেইবোৰ এক অৱদান হিচাপে আগবঢ়াই থৈ গ'ল যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সত্ৰীয়া সংস্কৃতি শংকৰী সংস্কৃতিক বিশ্ব দৰবাৰত কেনেধৰণে তুলি ধৰিব লাগে সেই কথাখিনি চিন্তা কৰিছিল কিন্তু সেই মুহূৰ্ততে বৰপেটাৰ কীৰ্তন ঘৰত সোমোৱাৰ বাবে সেইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শাস্তি দিবৰ বাবে বিচাৰ সভা পাতিব বিচাৰিছিল একাংশ বৈষ্ণৱে আৰু আমি সেইখন অসমতেই বাস কৰিছো সেই উচ্নিজ ধাৰণা সেই বীজ আমাৰ মাজৰ পৰা কিন্তু এতিয়াও শেষ হৈ যোৱা নাই এতিয়াও কিন্তু নাই নাপায় নোৱাৰে এওঁ আমুক জাতি তেওঁ তমুক জাতি তেওঁ অমুক ধৰ্মৰ তেওঁ তমুক ধৰ্মৰ এই কথাবোৰ ভাষণৰ মাজতে সীমাবদ্ধ হৈ আছে গাঁৱে গাঁৱে যদি আপুনি এতিয়াও যায় এতিয়াও কিন্তু আপুনি সেয়া পাব এখন তেওঁ মিছিং কনেং সেই গ্ৰন্থখনত কুমং চৰিত্ৰটোত লিখি থৈ গৈছিল এই কথাখিনি যে ল'ৰাজন যেতিয়া স্কুলৰ পৰা উভতি আহিছে এফালে এখন মিছিং গাঁও আনফালে এখন অসমীয়া গাঁও গতিকে দুটা জনগোষ্ঠীৰ দুখন গাঁও আছিল মাজত এটা ৰাজহুৱা কুঁৱা কুমং নামৰ ছাত্ৰগৰাকী আহি আছে বিদ্যালয়ৰ পৰা আহোঁতে হঠাৎ তেওঁৰ পিয়াহ লাগিল পানী খাব বিচাৰিল আৰু সেই মুহূৰ্ততে সেই ৰাজহুৱা পুখুৰীটোৰ পৰা সেই কুঁৱাটোৰ পৰা তেওঁ অকণমান পানী খালে কিন্তু সেই পানী খোৱা আন এগৰাকী অসমীয়া ব্যক্তিয়ে তাত দেখিছিল আৰু সেই যুৱকগৰাকীক সেই কিশোৰগৰাকীক ইমানেই অশ্লীল বাক্য কৈ ইমানেই অভব্য আচৰণ কৰিছিল
সেই মুহূৰ্তটো যদি আপুনি দেখে আপুনি আচৰিত হৈ যাব এইখিনি কথা সেই কুঁৱাটো সেই মিচিং কিশোৰগৰাকীয়ে চুই দিয়াৰ লগে লগে অস্পৃশ্য হৈ গ'ল বুলি তেওঁলোকে ধাৰণা কৰি লৈছিল এইবোৰ কিন্তু কোনো সাধু কথা নহয় এইখিনি বাস্তৱ কথা যিখিনি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সেই মুহূৰ্তত অনুভৱ কৰিছিল আৰু তাৰ বাবে সেই উচ নিজ ধাৰণাটো তেওঁ পৰিহাৰ কৰি একেডাল এনাজৰীৰে বান্ধিব বিচাৰিছিল অসমখনে আসলতে এনেকুৱা য'ত সূতা এডালো যদি ছিঙি যায় নহয় একেবাৰে থুনুকা হৈ যাব বান্ধনটো আপুনি মই এই আঙুলি হাতখন মুঠি মাৰি দিয়াৰ লগে লগে যেটো শক্তি পাওঁ আঙুলিটো এটা কৰি থকাৰ লগে লগে সেই শক্তিটো আমি নাপাওঁ এটা আঙুলিয়ে কৰিব নোৱাৰো গতিকে সেই আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো সম্প্ৰদায়ৰ আমাৰ যেটো মিলন সেই মিলনৰ শক্তিটো কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আজিৰ পৰা বহু বছৰ আগতেই দেখুৱাই থৈ গৈছিল যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মিলনক আমি মণিকাঞ্চন সংযোগ বুলি কওঁ তেন্তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ ৰাভাৰ মিলনক আমি কি বুলি ক'ম বিষ্ণুজ্যোতিৰ মিলনে অসমবাসীক আৰু যদি দীঘলীয়া হ'লহেঁতেন হয়তো বহু কিবা কিবি দি থৈ গ'লহেঁতেন ৰাজনৈতিক মতবিৰোধ আছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শ সম্পূৰ্ণ পৃথক আছিল আমি সকলোৱে জানো প্ৰাক শংকৰী যুগ নৱবৈষ্ণৱ আন্দোলন কেনেকৈ গঢ়িছিল কিন্তু মাধৱদেৱ আছিল কেনেধৰণৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এগৰাকী শাক্ত ধৰ্মৰ পণ্ডিত যিগৰাকীয়ে শাক্ত ধৰ্মৰ ইমানবোৰ যুক্তিত জানিছিল ইমান পণ্ডিত আছিল অৱশেষত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লৈছিল প্ৰসাদ আগৰৱালা সম্পূৰ্ণৰূপে আছিল যে তেওঁ মহাত্মা গান্ধীৰ অহিংস নীতিক বিশ্বাস কৰিছিল কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ যদি আমি চাওঁ তেখেতে অকণমান বাওপন্থী আছিল কিন্তু আচৰিত কথা শেষলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই কিন্তু সেই মুহূৰ্তত চলি থকা চৰকাৰখনৰ এনে কিছুমান কামত ক্ষুণ্ণ হৈ পৰিছিল যাৰ বাবে শেষলৈ তেওঁ ধাৰণাটো কিন্তু অকণমান লাহে লাহে সলনি হৈছিল 2500 বিঘা মাটিৰ গৰাকী যিগৰাকী ব্যক্তিয়ে এটা সাধাৰণ জীৱন যাপন কৰিলে আৰু আপুনি মই 100 টকা 10 টকাৰ পৰা আদি কৰি হাজাৰ টকা কোটি টকাৰ বাবে আপুনি মই অকণমান মাটিৰ বাবে প্ৰতিদিনে কাজিয়া কৰোঁ আৰু সেই বিশাল ব্যক্তিত্বক আমি বুজিবলৈ এতিয়াও বহু বাকি 2500 বিঘা মাটি তেওঁ যেতিয়া বিলাই দিব পাৰিলে আৰু ধৰণী বৰ্মন মঞ্চসূৰ্য ধৰণী বৰ্মনৰ এখন গ্ৰন্থত তেওঁ লিখিছিল এটা কথা যে তেখেতৰ ঘৰত দুটা কোঠাত এটা কোঠাত এখন আৰামী চকী আনটো কোঠাত দুখন কাঠৰ চকী তাৰো এডাল হেণ্ডেল ভগা তেওঁ দুযোৰ কাপোৰ দুটা পায়জামা দুটা তেওঁৰ চোলা আছিল ওপৰত পিন্ধা আৰু এখন লুঙি এই তেওঁৰ কাপোৰ সেই ধৰণে 1944 চনত যেতিয়া কমিউনিষ্ট পাৰ্টিত জয়েন কৰিছিল তাৰ পাছতটো সংগঠনটো 48 চনত নিষিদ্ধ ঘোষণা কৰা হৈছিল তাৰ পাছত সেই তেনেকৈ এযোৰ কাপোৰ দুযোৰ কাপোৰে গোটেই অসমখনত তেওঁ অজ্ঞাতবাস কৰিব লগা হৈছিল খুব এটা এনে ধৰণৰ এক ৰখাল ব্যক্তিত্বও আছিল তেখেতৰ ব্যক্তিত্বটো এনে ধৰণৰ এই যে মানুহগৰাকী অভিনয় ভাল পায় এই যে মানুহগৰাকী সংগীত ভাল পাইছিল যিকোনো মুহূৰ্ততে মানুহক আমোদ দিব পাৰিছিল এই যে অজ্ঞাতবাস কৰি থকা সময়খিনিত এটা সৰু কাহিনী ক'ব বিচাৰিছো সেই মুহূৰ্তত তেখেতক বিষ্ণুপ্ৰসাদ ৰাভাক গোটেই অসমত বিচাৰি ফুৰিছে যে ক'ত আছে বিষ্ণুপ্ৰসাদ ৰাভা সাধাৰণতে তেখেতক দেখাৰ লগে লগে সকলোৱেতো চিনি পাব আৰু চিনি পোৱাৰ লগে লগে খবৰ দি দিব যে বিষ্ণুপ্ৰসাদ ৰাভা ইয়াত আছে সেইদিনা বৰযাত্ৰীৰ এটা দল আগবাঢ়ি আহি আছিল বৰযাত্ৰীৰ সেই দলটোত সকলোৱে নাচি নাচি আহি আছে আনফালৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা আৰু লগৰীয়া কেইজনমান সতীৰ্থ সেই কমিউনিষ্ট পাৰ্টিৰ সেই মুহূৰ্তত তেওঁলোক আগবাঢ়ি গৈ আছিল আৰু তাৰ পাছত হঠাৎ যেতিয়া গম পালে বিষ্ণুপ্ৰসাদ ৰাভাই যে সেইখিনি ঠাইত হয়তো পুলিচ যিকোনো মুহূৰ্তত অহাৰ সম্ভাৱনা আছে এতিয়া কি কৰিব পথ এটাই যাবতো নোৱাৰে সেইখিনি মুহূৰ্তত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছিল জানেনে এই যে বৰযাত্ৰীৰ দলটোত অহা এগৰাকী ব্যক্তি তেওঁ খুব তামোল খায় তেওঁৰ লগত চূণ অকণমান লৈ তেওঁৰ পৰা তেওঁ কি কৰে উদংগাৰে অকণমান কাপোৰ পিন্ধি টিয়নি এখন মেৰিয়াই উদংগাত তেওঁ চূণেৰে গোটেই গাটো অকণমান আঁকি বাকি ল'লে আঁকি বাকি লৈ সেই বৰযাত্ৰীৰ দলটো তেওঁ নাচি নাচি বহুৱাৰ দৰে গৈ আছে মানুহেতো ধৰিব নোৱাৰিলে তাৰ পাছত ভাবিছে যে বৰযাত্ৰীৰ দলটোৰ লগতে আহিছে এনেধৰণৰ উপস্থিত বুদ্ধিও আছিল কাৰণ অজ্ঞাতবাস খাটি থকাৰ সময়খিনিত তেওঁ এনেকুৱাও কৰিছিল কাৰোবাৰ ঘৰত সোমাই সেই মানুহ ঘৰতে অকণমান সময়ৰ বাবে গাত চেলেংখন লৈ এগৰাকী বুঢ়া মানুহৰ অভিনয় কৰি দিছিল কোন বিষ্ণুপ্ৰসাদ ৰাভা মই চিনি নাপাওঁ নহয় অহা নাই বোপাই ইয়ালৈ এনেকৈ পুলিচক উভতাই পঠিয়াইছিল সেইগৰাকীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যাৰ সত্তাক কেৱল অসমবাসী একাংশ লোকে কেৱল মাত্ৰ শিল্পী বুলি ক'ব বিচাৰে নাজানো কিয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই বিপ্লৱী সত্তাক আলোচনা কৰিব নিবিচাৰে নতুন প্ৰজন্মই বৰ বেছিকৈ কথা পাতিলে ভাবে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে গৈছে তাৰ মানে এওঁ বাওঁপন্থী এই কথাখিনি ক'ব বিচাৰে আনকি অসমততো এনে লোকো আছে যিসকলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো বাওঁপন্থী বুলি ক'ব বিচাৰে এই ধৰণৰ ধাৰণা এতিয়াও অসমবাসীৰ মাজত আছে কিন্তু আটাইতকৈ ভাল লগা কথা আপোনালোকৰ এই ঠাইখিনিত যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই দিনটো বিশেষ দিনটো ইমান সুন্দৰকৈ 3টা দিনৰ কাৰ্যসূচীৰে আপোনালোকে আয়োজন কৰিছে তাৰ বাবে মই অন্তৰৰ পৰা আপোনালোকক কৃতজ্ঞতা জনাইছো যদি আমি একেখন ঠাইতে 27টা কমিটি আমি যদি একেলগে আমি দুৰ্গা পূজা পাতিব পাৰো জেঠ মাহলৈকে আমি যদি বিহু পাতি থাকিব পাৰো আমি এটা দিন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে উলিয়াব নোৱাৰোনে কিয় আমি পাতিব লাগে কাৰণে আমি অকল ৰাভা সংগীতৰ প্ৰতিযোগিতা ৰাভা নৃত্যৰ প্ৰতিযোগিতা পাতিলো হৈ গ'ল পাতিবলগীয়া আছিল আৰু আমি চেনেলবোৰে কি কৰোঁ
কেইগৰাকীমান ব্যক্তিক মাতিলোঁ ৰাভা গীত মাতৰ চৰ্চা সেইকেইদিন খুব ধৰফৰ লাগে কাক মাতিম কোনে ক'ব ৰাভাৰ বিষয়ে ৰাভা সংগীত গাব পৰা আৰু এতিয়াতো তথাকথিত যিসকলে নামী দামী ছিংগাৰ আছে যিসকল অসমত তেওঁলোকে আকৌ ৰাভা সংগীত এটা গাবলৈ দিলে নাক মুখ কুচাই ভয় কৰে গাব নোৱাৰে আকৌ ভূপেন্দ্ৰ সংগীত এটা গাব দিলে নোৱাৰে কিন্তু বেলেগ ধৰণৰ গীত এটা হওক এটা দুখাৰী নিজে গাব বাকী দুখাৰী মাইক্ৰফোনটো একেলগে এইখিনি কিন্তু তেওঁলোকে কৰিব পাৰিব গতিকে সেইদিনা আমাৰ নিচিনা সকলৰ বাবে যথেষ্ট কষ্ট হয় আমি সেই দিনটোত আমাৰ দিগদাৰ হয় এইবাবে যে আমি শুদ্ধকৈ এতিয়াও গুৰুজনাৰ বৰগীতটো গাব পৰা খুলবাদ্য বজাব পৰা গানিকা বজাব পৰা দুহাৰ দিব পৰা গুৰুআখনৰ সন্মুখত চাকি গছ লগাই ধুনীয়াকৈ বৰগীত ভাগ পৰিবেশন কৰিব পৰা ঘোষা গাব পৰা ধুনীয়াকৈ ৰাভা সংগীতটো গাব পৰা ৰবীন্দ্ৰ সংগীতটো গাব পৰা এই ধৰণৰ কোনো সন্তান অসমত এতিয়াও আমি বিচৰা ধৰণে পোৱা নাই তাৰ ভুলটো কিন্তু আমাৰো আছে তে আমি আনৰ কথাখিনিটো কৈ থাকিলে নহব ভুলখিনি আমাৰ আছে এনে ধৰণে অনুষ্ঠানবোৰ পাতিব লাগিব ইয়াত এতিয়া 3টা দিনৰ কাৰ্যসূচী লোৱা হৈছে ইমানবোৰ অনুষ্ঠান পাতি থকা হৈছে ইমানবোৰ প্ৰতিযোগিতা পতা হৈছে কেৱল ৰাভা দিৱস মানে বিষ্ণু ৰাভা দিৱস মানে অকল কেৱল মাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীতৰ প্ৰতিযোগিতা নহয় কিন্তু আলোচনা কৰিব লাগে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশাল ব্যক্তিত্বক মই সেই ধাৰণাটো অসমত আহক সেই কথাখিনি কিন্তু মনে প্ৰাণে বিচাৰো এগৰাকী অসমীয়া জীয়ৰী হিচাপে অন্তত সেই কথাখিনি বিচাৰো কাৰণ যিগৰাকী ব্যক্তিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা নহলে অসম ভূমি জহি কহি যাব বুলি কৈ থৈ গৈছিল সেই ব্যক্তিগৰাকীও কোনো গুণে আচলতে কম নহয় তেওঁৰ ব্যক্তিত্বক তেওঁৰ আদৰ্শক কিন্তু আমিও ধৰি ৰাখিব লাগিব নতুন প্ৰজন্মই আপোনালোক সকলোকে পুনৰবাৰ কৃতজ্ঞতা জনাইছো কথাবোৰ ইমান খৰকৈ কৈছো আচলতে স্পীড নিউজ পঢ়ি থকাৰ দৰে কৈ থাকিব লগা হৈছে কাৰণ ঘড়ীটো মাজে মাজে চাই আছো 9:40 ট্ৰেইন আছে যেনেকৈ হলো আচলতে পাবগৈ লাগিব খবৰ এটা আহিছে ট্ৰেইনখন অকনমান লেট আছে সেইটো বাৰু ভাল লগা কথা আপোনালোকৰ মাজত অকনমান সময় বেছিকৈ থাকিবলৈ পাম সেইটো 10:19 সেয়া এটা কি কম অদৃশ্যজনকে ধন্যবাদ জনাইছো আৰু আপোনালোকক ধন্যবাদ জনাইছো যাতে অকনমান সময় আকৌ আপোনালোকৰ সৈতে থাকিবলৈ পালো নহয় জানো এইখিনিৰ বাবে নেদেখা গৰাকীৰ ওচৰত মই কৃতজ্ঞ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আচলতে কৈ থাকিলেও শেষ নহয় তেখেতে এটা কথা কৈছিল যে এই ধনী জমিদাৰ শ্ৰেণীটো এই যে উচ্চ নিজ ধাৰণাটো এই ধাৰণাখিনি উফৰাই আচলতে আমি সাম্যবাদৰ এই ধাৰণাৰ সৃষ্টি কৰিব লাগে বুলি তেওঁ বাৰে বাৰে বহুখিনি গ্ৰন্থত তেওঁ বহুখিনি কথা বতৰাত এই কথাবোৰ কৈ থৈ গৈছিল আৰু এটা কথা আটাইতকৈ ভাল লগা দিশটো হ'ল যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াও অকলে বিষ্ণুপ্ৰসাদ ৰাভা হ'ব বিচৰা নাছিল আমাৰ সমাজত সেই কথাটো থাকে সন্তানক যে মোৰ ছোৱালীজনী গৈছে কৰবাত প্ৰতিযোগিতা হলেও আপোনালোকে দেখিব যে মোৰ ছোৱালীজনী কিমান নম্বৰত আছে অকমান আগবঢ়াই দিয়াচোন চাব ছোৱালীজনী গান গাই মাক দেউতাক গুচি গ'ল ছোৱালীজনীলৈ বেলেগৰ ল'ৰা ছোৱালীৰ চাই নাথাকে বেলেগৰ ল'ৰা ছোৱালী কি গাব কোনো দৰকাৰ নাই আমাৰ ছোৱালীজনীটো অকনমান আগুৱাই দিয়াচোন বাৰে বাৰে এংকৰক কৈ থাকিব সেইবোৰ আমাৰ ধাৰণা আমাৰ বৰ্তমান সমাজৰ আমি ভাবো যে মই ওলাই যাব লাগে তোমাৰ ল'ৰা ছোৱালী যি হয় হৈ থাকিব তোমাৰ ঘৰ যি হয় হৈ থাকিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সেই বিশাল ব্যক্তিত্বক আপুনি মই স্পৰ্শ কৰিব নোৱাৰো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে মঞ্চসূৰ্য ধীৰেন বৰ্মনে সেই কথাষাৰ কৈছিল ধৰণী বৰ্মনে তেওঁ কৈছিল যে তেওঁৰটো সুৰদেৱী থিয়েটাৰখনৰ বিষয়ে আপোনালোক সকলোৱে নিশ্চয় জানে গতিকে সেই বিষয়ে মই নকওঁ সুৰদেৱী থিয়েটাৰলৈ যেতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মাতিছিল তেতিয়া কি হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আহি পোৱা অকনমান দেৰি হৈছিল আহি পোৱাৰ লগে লগে যেতিয়া তেওঁ হঠাৎ দেখিলে আহি পোৱাৰ লগে লগে সুধিছে যে দাদা আহিলে বোলে আহিলো অকনমান দেৰি হ'ল মই আকৌ ভয়ে খাইছিলো আপুনি নাহিব নেকি হেই কিয় নাহিম আকৌ তুমি কোনো বেপাৰী নহয় তুমি কোনো ঠিকাদাৰ নহয় তুমি এগৰাকী শিল্পী তুমি এগৰাকী সাধক এগৰাকী শিল্পী সাধকৰ এটা ইমান সুন্দৰ অনুষ্ঠান সুৰদেৱী থিয়েটাৰ মই নাহি কলৈ যাম এই কথাষাৰ কৈছিল আৰু সেই কথাষাৰত সেইদিনা ধৰণী বৰ্মনে যথেষ্টখিনি সাহস পাইছিল এই এনেধৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক যিসকল লোকে খুব ওচৰৰ পৰা পাইছে তেওঁলোকে কিন্তু প্ৰতি মুহূৰ্তে মুহূৰ্তে সেই কথাবোৰ অনুধাৱন কৰিব পাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আটাইতকৈ আৰু এটা ভাল লগা দিশ হ'ল এই যে প্ৰতি মুহূৰ্তে মুহূৰ্তে জীৱনৰ প্ৰতিটো ঘাট প্ৰতিঘাত প্ৰতিখিনি সময়ত তেওঁ সেই কথাবোৰ যে বৰ্ণনা কৰে গীতৰ মাজেৰে তেওঁ কবিতাৰ মাজে যে বৰ্ণনা কৰে শেষত মোৰ আটাইতকৈ বেয়া লগা কথাটো আছিল তেওঁ যে নিজৰ জীৱনৰ শেষ গানটো মৃত্যুৰ আগমুহূৰ্তত লিখি থৈ গ'ল এই কথাটো আপুনি মই বাৰু কেতিয়াবা ভাবিব পাৰোঁনে আমৃত্যুক জয় কৰা বুলি যেটো কোৱা হয় যে এই মৃত্যুৰ প্ৰাক মুহূৰ্তত মই এই পৃথিৱীৰ পৰা গুচি যাম কিন্তু মই যোৱাৰ পিছত এই গীতটো ৰেডিঅ'ত বাজি থাকিব লাগিব এই কথাষাৰ কৈ তেওঁ সেই মুহূৰ্তত মোৰ যদি ভুল হোৱা নাই দধি মহন্ত আছিল নিশ্চয় কমৰেড দধি মহন্ত তেখেতৰ লগতে আছিল গতিকে যোৰহাটৰ আছিল তেখেত এগৰাকী কোনোবা এগৰাকী নামটো মই পাহৰিছোঁ সত্ৰাধিকাৰৰ পুত্ৰ আছিল দধি মহন্তক দায়িত্বটো দি থৈ গৈছিল যে মোৰ মৃত্যুৰ পাছত এই মোৰ শেষ গান এই গীতটি ৰেডিঅ'ত বাজি উঠিব লাগিব আৰু যিদিনা খবৰটো পাইছিল 19 জুন সেই দিনটো দধি মহন্তই
কপি উঠিছিল মানুহজন তেওঁক যে দায়িত্বটো দি থৈ যোৱা হ'ল ততাতয়াকৈ চান মাৰি লৈ গৈছে খগেন মহন্তদেৱক লগ কৰি কথাখিনি কৈছে যে এইটো আমি উলিয়াব লাগিব তেওঁলোক তেতিয়া তেজপুৰলৈ অহাৰ কথা কিন্তু গুৱাহাটীৰ পৰা তেওঁলোক তেজপুৰলৈ নাহিল তেওঁ তাত যেতিয়া চিকিৎসাধীন অৱস্থাত আছিল তেতিয়াও এই গীতটোৰ সৈতে কিন্তু জড়িত হৈ আছিল এই কথাখিনি কেনেকৈ লিখিব সেইবোৰে কিন্তু চিন্তা চৰ্চা কৰিছিল আৰু তাৰ পাছত সেই গীতটো অসমবাসীৰ সকলোৰে মুখে মুখে আসলতে সেই মুহূৰ্তত গুঞ্জৰিত হৈ উঠিছিল যেটো গীত শুনি হয়তো সকলোৰে চকুলো ওলাইছিল কাৰণ হেয়াই আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ শেষৰটো গীত মই বৰ বেছি দীঘলীয়া নকৰো সকলোবোৰ আছে আৰু অনুষ্ঠানটোত বৰ বেছি দীঘলকৈ এই ভাষণ দি থাকিলে যেটো ভাষণ দি থকা বুলি আমি কওঁ বৰ বেছি দীঘলীয়া কৈ থাকিলে আসলতে কথাবোৰ বিৰক্তিকৰ হৈ যাব যদিও আলোচনা কৰা এটা পৰিবেশ লাগিছিল আমি অকনমান আগতীয়াকৈ হলে হয়তো আৰু ভালকৈ আলোচনা কৰিব পাৰিলোহেতেন যেটো সময় অকনমান দৌৰা-দৌৰি সময় টনাটনি গতিকে মই ইমানতে মোৰ কবলগীয়াখিনি সামৰিছো ইমান কম সময়ৰ ভিতৰত ইমান এটা বিশাল ব্যক্তিত্বৰ বিষয়ে কৈ শেষ কৰাটো মোৰ ধৃষ্টতা মাথোন ইমানখিনিকে কলো মই আপোনালোকৰ সন্মুখত শেষত মোৰ এটি খুব প্ৰিয় কবিতাৰে মই শেষ কৰিব বিচাৰিছো যেহেতু মই গানৰ মানুহ নহয় গান গালে আপোনালোক ইয়াত কোনো ইয়াত নাথাকিব আসলতে কিন্তু তেখেতৰ এটি গীত গাব পাৰিলে মই নিজকে সুখী বুলি বা সৌভাগ্যৱান বুলি ভাবিলোহেতেন শিকিম কণ্ঠটো বেয়া কাৰণে আসলতে গোৱা নাই গাবলৈ যে আগ্ৰহ নাই তেনে নহয় মই ৰুমত গাই থাকো অকলে কিন্তু আপোনালোকৰ সন্মুখত গোৱাৰ সাহস নাই শেষত মোৰ এটা খুব প্ৰিয় কবিতাৰে মই মোৰ কবলগীয়া দুআষাৰ সামৰণি মাৰিছো কবিতাটি আছিল ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰৰ সেই কবিতাটি মই আবৃত্তি কৰি দিব লৈছো অবিন্যস্ত এই চুলি যুৱকৰ কিয় 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 দুৰন্ত আশাৰ বন্যাত বছা মাৰি ভাগৰি বাগৰি পৰি খণ্ড বিখণ্ড জীৱনৰ ছন্দ সমস্ত তাকে ধৰি খেলা কৰি আনিছিল মাথোতাক দুহাতেৰে ধৰি কিন্তু ধুমুহাৰ হুংকাৰ তাৰ হুংকাৰ শুনি শুনি বাৰে বাৰে প্ৰচণ্ড হতাশাত ভাঙি পৰে প্ৰচণ্ড হতাশাৰ চিৎকাৰ স্বপ্নভংগৰ হাহাকাৰ তাৰ বাবে মৃত্যু কি শ্ৰেয় পিতৃ মাতৃ তাৰ হতাশাত ভাঙি পৰে মহাশূন্য সাৱতি জীৱনে গতি কৰে শূন্য মহাশূন্য আশূন্য জীৱনৰ স্বপ্ন এক পানীয়ৰ দৰে পন্য জীৱন শূন্য নগণ্য এক বিৰাট দৈন্য তামসাচ্ছন্ন শিলৰ দৰে ছিন্ন ভিন্ন এনে কাৰুণ্য জীৱন আজি কাৰ বাবে প্ৰিয় শুনি শুনি বাৰে বাৰে ফাটি পৰে বুকুতাৰ অবিশ্ৰান্ত মন আৰু ভাৰাক্ৰান্ত কলিজাক খামুচি ধৰি এন্ধাৰৰ সতে যুঁজাৰ প্ৰয়াস কৰি ঘনে ঘনে পণ কৰে পণবন্দী নহয় কোনো ফন্ধি নহয় কোনো সন্ধি নহয় কোনো ক্লান্তি নহয় কোনো ভ্ৰান্তি নহয় কোনো শ্ৰান্তি নহয় কোনো ভয় নহয় কোনো ভৃতি নহয় কোনো ত্ৰুটি নহয় হ'ব দুৰন্ত বেলি তাৰ প্ৰখৰদ কাজি মূৰত তুলি যেন তুলি লৈ যাব এই দুৰন্ত বেলি এই বেলি এই যেন জুই যেন বেলি মূৰত তুলি যেন হ'ব আজি বৰ ধেমালি এই ধেমালিৰ বাদে জানো আন কিবা শ্ৰেয় অবিন্যস্ত এই চুলি যুৱকৰ কিয় অবিন্যস্ত এই চুলি যুৱকৰ কিয় অবিন্যস্ত এই চুলি যুৱকৰ কিয় আপোনালোক সকলোলৈকে অশেষ কৃতজ্ঞতা জনাইছো কথাখিনি কওঁতে অকণমান ভুল হ'ব পাৰে মোৰ কথাখিনিত যদি অকণমান ভুল আপোনালোকে দেখিছে আপোনালোকে আঙুলিয়াই দিব আপোনালোকৰ সন্তান হিচাপে আৰু সেইখিনিকে কৈ মই মোৰ কবলগীয়াখিনি সামৰিছো আপোনালোক সকলো ভালে থাকক দুলীয়াজানবাসী তৈলনগৰী আপোনালোকক লৈ গৌৰৱান্বিত আপোনালোকৰ ঠাইখিনি সঁচাকৈ খুব ধুনীয়া মানুহবোৰৰ মনবোৰ সঁচাকৈ বৰ ধুনীয়া নিশা 2 বজাত মোৰ বাবে অপেক্ষা কৰিছিল তাৰ বাবে মই কৃতজ্ঞ হৈ ৰম কোনো অনুষ্ঠানত মই ইমান মৰম পোৱা নাই যে মোৰ ট্ৰেইনখন আহি পাব 2 বজাত এজাক মহিলা মোৰ বাবে ৰৈ থাকিব গতিকে অগ্ৰণী এই সাংস্কৃতিক মঞ্চক প্ৰতিগৰাকী জড়িত হৈ থকা ব্যক্তিলৈ মই অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো শেষত কথাখিনি কওঁতে অনেক ভুল হ'ব পাৰে আপোনাসবৰ ওচৰত সেই ভুলৰ ক্ষমা বিচাৰিছো অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণ আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল কৰি মুকৰ ৰেখা কৰিৰ শৰণ ৰাম মুকৰ ৰেখা কৰিৰ শৰণ কৃষ্ণ